الله أكبر الله রাইজ আমাৰ অসমবাসী ৰাইজ বা আমাৰ বিশ্ববাসী ৰাইজক চবকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু এই ঈদে আমি দুৱা মাগিছোঁ যে আমাৰ যোনখিনি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে ভালকৈ থাকিব পাৰোঁ আৰু আমাৰ যোনটো ভাতৃত্ববোধৰ যোনটো এনাজৰীডাল সেইটো যে আৰু মজবুত হওক আৰু ভালকৈ হওক সেইটো আমাৰ আল্লাহ তাআলা দুৱা কৰিছোঁ আৰু আমাৰ আহি থকা দিনটো চবৰে যে ভাল হওক আৰু যোনখিনি নিজৰ সপোনখিনি আছে সেইখিনিও যে চবৰে পূৰণ হওক সেইখিনি আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এইখন এখন ঐতিহাসিক কমিটি। এই ঐতিহাসিক কমিটিৰ ঈদগাহ ময়দানৰ পৰা সকলোলৈকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোলৈকে মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। ইয়াৰ যোগেদি আমাৰ মাজত যাতে আৰু অধিক মিলা প্ৰীতি বাঢ়ে, সকলোৱে যাতে সুখ শান্তিৰে থাকিব পাৰোঁ, নিজৰ ল'ৰা ছোৱালীকেইটা লৈ ভয় ভীতি নোহোৱা এটা পৰিৱেশত যাতে আমি থাকিব পাৰোঁ, আজি সমূহীয়া হিচাপে আমি মহান আল্লাহ তাআলাৰ ওচৰত সেইটোকে মুনাজাত কৰি আল্লাহ তাআলাৰ ওচৰত আৰজ কৰিছোঁ, বিচাৰিছোঁ। আমি খুবকৈ ভাবিছিলোঁ যে এইবাৰ বৰষুণ দি আছে নেৰানেপেৰা, আমি সমূহীয়া সেই নামাজ আমি পঢ়িব পাৰিম নে নোৱাৰিম। সেইকাৰণে আল্লাহ তাআলাক আমি লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আজি এটা সুন্দৰ পৰিৱেশত এই সমূহীয়া নামাজ ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ ঈদগাহ ময়দানত পঢ়াৰ কাৰণে আমাক সুবিধা দিলে। আপোনালোকৰ জৰিয়তে সকলোলৈকে, সাংবাদিক বন্ধুসকলক সকলোলৈকে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোলৈকে পুনৰবাৰ এই ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু সকলোকে মিলা প্ৰীতিৰে যাতে আমি গোটেই বছৰটো গোটেই জীৱনটো থাকিব পাৰোঁ, নিজৰ ল'ৰা ছোৱালীৰ যাতে সুখ শান্তি হয়, আমাৰ যাতে বেমাৰ আজাৰ নহয়, সকলোৱে যাতে আমি মনটো ভাল লগাকৈ এটা ভয় ভীতি নোহোৱাৰ পৰিৱেশত থাকিব পাৰোঁ, পুনৰবাৰ আজিৰ এই ঈদৰ দিনত আমি মহান আল্লাহ তাআলাৰ ওচৰত কামনা কৰি মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ।